লালুকত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মজয়ন্তী উৎসৱৰ আৰম্ভ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 577 সংখ্যক জন্মজয়ন্তী উৎসৱ ভাগ মহা আড়ম্বৰে আয়োজন কৰিছে লালুক আঞ্চলিক নামঘৰ আৰু কৃষ্টি বিকাশ কেন্দ্ৰত। আজিৰে পৰা 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে এই উৎসৱৰ। আজি পুৱা 4 বজাত ৰাজেন বৰা আৰু সভাৰাম শইকীয়াৰ নেতৃত্বত উষা কীৰ্তন আৰু প্ৰভাত ফেৰীৰে অনুষ্ঠানৰ কাৰ্যসূচী আৰম্ভ কৰাৰ পিছতেই পুৱা 8:30 বজাত ধৰ্মধ্বজা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি অকমান নেওগে। ইয়াৰ পিছত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে ক্ৰমে নামঘৰ পৰিচালনা সমিতিৰ সম্পাদক কৃষ্ণ গগৈ আৰু উদযাপন সমিতিৰ সাধাৰণ সম্পাদক জিতেন ফুকনে। ইয়াৰ লগতে সামঞ্জস্য ৰাখি নামঘৰৰ বাটচৰাত অস্থায়ীভাৱে স্থাপন কৰা অসমবাসীৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনোৱা কাৰ্যসূচী আৰম্ভ কৰে নামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰদীপ শইকীয়াই। প্ৰয়াত শিল্পীগৰাকীৰ ওপৰত চমু বক্তব্য আগবঢ়াই শ্ৰী শইকীয়াই তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে আৰু এই কাৰ্যসূচী 3টা দিনতে সকলোৰে বাবে খোলা থাকিব বুলিও তেওঁ লগতে ঘোষণা কৰে। ইয়াৰ পিছতে নামঘৰৰ চৌকাষৰ গছ পুলি ৰোপণ কাৰ্যসূচী মুকলি কৰে নামঘৰ পৰিচালনা সমিতিৰ উপদেষ্টা গোপাল গোস্বামী আৰু উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি অমিন ফুকনে। দিনটোৰ অন্যান্য কাৰ্যসূচীৰ ভিতৰত নাম প্ৰসংগ আৰু সাহিত্য আৰু কৃষ্টি প্ৰতিযোগিতা অনুষ্ঠান আৰম্ভ হয় নিৰ্ধাৰিত সময় অনুযায়ী। নেশ্যনেল ডেস্ক, ইণ্ডিয়ান প্ৰাইম নিউজ, অসম।